Question number 10 কি হিসাবে সরল করা 10 1 নম্বর দিছে √3 - √2 হোল স্কয়ার সলিউশন দিলো দিছে √3 - √2 হোল স্কয়ার এটা চাবা ইয়াত আমি এটা অভেদ ব্যৱহাৰ কৰিব পাৰো অভেদ হল যেহেতু a - b হোল স্কয়ার আমি কি বুলি জানো a স্কয়ার - 2ab + b স্কয়ার হলে ইয়াত a আমি √3 ধৰো তেন্তে কি আহিব প্ৰথমে √3 ৰ হোল স্কয়ার a স্কয়ার হল নে হল -2ab 2 মাল্টিপ্লাই a কিমান আছে √3 আৰু b কিমান আছে √2 প্লাস b স্কয়ার b কিমান ধৰিছিলো আমি √2 তেন্তে √2 ৰ কি দিবা হোল স্কয়ার আমি জানো কি স্কয়ার ৰুটে কাটি যায় থাকি যাব কি 3 -2 মাল্টিপ্লাই √3 * 2 কৰিলে কি হ'ব 2 2 এ থাকিব মনতে কিবা ৰুটে আৰু ৰুটে এই সংখ্যা দুটাহে পূৰণ হ'ব তেন্তে √3 আৰু √2 পূৰণ কৰিলে কি হ'ব √6 কি হ'ব 2√6 প্লাস ৰুটে স্কয়াৰে কাটি গল ৰখিল কি 2 3 আৰু 2 কিহত চাবা 3 কিহত আছে প্লাসত আৰু 2 কিহত আছে প্লাসত 3 + 2 কৰি দিয়া কি হ'ব 5 - 2√6 এটো হল কি ইয়াৰ आंसर 2 নম্বৰ কি চাবা 2√3 + √5 হোল ইনটু 2√3 - √5 ইয়াক আমি অভেদ ব্যৱহাৰ কৰিব পাৰো চাবা ইয়াক যদি a ধৰো তেন্তে a + b ইয়াক যদি আমি b বুলি ধৰো a + b হোল ইনটু কি হ'ব a - b যেহেতু a + b হোল ইনটু a - b ইকুৱেল কি হয় a স্কয়াৰ মাইনাস কি হয় b স্কয়াৰ অভেদবোৰ তোমালোকে লিখি যাবা ইয়াত চাবা a কিহক ধৰিছিল আমি 2√3 হয়নে আৰু b কাক ধৰিছিল √5ক তেন্তে কি আহে a + b হোল ইনটু a - b কৰিলে কি হয় a স্কয়াৰ - b স্কয়াৰ তেন্তে a কাক ধৰিছিল 2√3 ইয়াত লিখিবা কি হোল স্কয়াৰ মাইনাস b স্কয়াৰ কি হ'ব √5 হোল স্কয়াৰ এতিয়া কি কৰিবা 2√3 হোল স্কয়াৰ ভাঙি দিয়া 2√3 হোল স্কয়াৰ তোমালোকে 2√3 ৰ হোল স্কয়াৰ কেনেকৈ ভাঙিবা চাবা 2√3 মাল্টিপ্লাই 2√3 কৰিবা ইয়াত 2 আৰু 2 চাবা ইয়াত √3 আছে 2 ৰ ওপৰত ৰুট আছে নে নাই তেন্তে 2 আৰু 2 মাল্টিপ্লাই কৰিবা আৰু √3 আৰু √3 ক মাল্টিপ্লাই কৰিবা 2 2 যা কিমান হল 4 √3 আৰু √3 পূৰণ কৰিলে কি হৈ যায় 3 মনতে কিবা √3 আৰু √3 পূৰণ কৰিলে কি হ'ব 3 একেদৰে √5 পূৰণ কৰিলে কি হলতেন 5 তেন্তে √3 পূৰণ কৰিলে কি হল 3 তেন্তে 4 3 যা কি লিখিবা ইয়াত 12 হল 12 পালো আমি √5 ৰ স্কয়াৰ ভাঙি দিও √5 ৰ হোল স্কয়াৰ ভাঙিলে কি হয় এই স্কয়াৰ ৰুটে কাটি যায় ৰখি যায় কি 5 তেন্তে ইয়াত আমি কি লিখিব পাৰো 2√3 হোল স্কয়াৰ ঠাইত কি লিখিব পাৰো 12 মাইনাস √5 ৰ হোল স্কয়াৰ মানে স্কয়াৰ ৰুটে কাটি গল ৰখি গল কি 5 12 - 5 কৰি দিয়া কিমান হ'ব 7 এটো হল কি ইয়াৰ आंसर নম্বৰ 3 কি দিছবা 8 + √3 হোল ইনটু 2 + √3 ইয়াক চাবা যদি আমি ইয়াক a বুলি ধৰো তেন্তে a মিলিছে নে মিলা নাই কিন্তু b মিলিছে ইয়া যদি আমি √3 b ধৰো তেন্তে ইয়াকো কি ধৰিব পাৰো b মিলিছে আমি ইয়াত অভেদ ব্যৱহাৰ নকৰি কেনেকৈ কৰিব পাৰিম চাবা প্ৰথমে এই 8 দি প্লাই এই 2 + √3 মাল্টিপ্লাই কৰিবা এই 8 দি প্লাই এবাৰ 2 + √3 মাল্টিপ্লাই কৰিবা আকৌ √3 দি প্লাই আকৌ 2 + √3 মাল্টিপ্লাই কৰিবা 8 দি প্লাই চাবা কেনেকৈ মাল্টিপ্লাই কৰিম 8 2 + √3 এবাৰ মাল্টিপ্লাই কৰিলো এই ব্ৰেকেট দিলে মাল্টিপ্লাই বুজায় এই প্লাস আছে প্লাস দিবা আকৌ √3 দি প্লাই 2 + √3 মাল্টিপ্লাই কৰিবা এতিয়া এই 8 দি প্লাই 2 ক মাল্টিপ্লাই কৰি দিয়া 8 দি প্লাই 2 ক মাল্টিপ্লাই কৰিলে কি হ'ব 8 2 যা 16 হল প্লাস 8 দি প্লাই √3 ক মাল্টিপ্লাই কৰিলে কি হ'ব যেহেতু 8 ৰ ওপৰত ৰুট নাই তেন্তে 8 কি থাকিব বাহিৰত আৰু √3 কত থাকিব এই √3 লগতে থাকিব 8 √3 হৈ যাব হল প্লাস এই 2 দি প্লাই আকৌ √3 ক মাল্টিপ্লাই বা √3 দি প্লাই 2 ক মাল্টিপ্লাই কৰি কি হ'ব 2 আগুৱাই আহিব আৰু √3 এনেকৈ লিখিবা 2 √3 √3 দি প্লাই √3 মাল্টিপ্লাই কৰিলে কি হ'ব √3 ৰ হোল স্কয়াৰ হ'ব হল এতিয়া 16 16 এ লিখিলো ইয়াত চাবা 8টা √3 আছে ইয়াত 2টা √3 আছে
ধৰা ইয়াত 8 টকা আছে যোগ 2 টকা কৰিলে কি লিখিম আমি 8 এ 2 এ 10 টকা 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 দুবাৰ লিখিম নে নিলিখো একেদৰে 8টা ৰুট 3 আৰু 2টা ৰুট 3 কেইটা হ'ব 10টা ৰুট 3 মন ৰাখিবা এই স্কয়াৰ ৰুটে কাটি যায় ৰখি গল কিমান 3 এতিয়া কি কৰিবা এই সংখ্যাটো চাবা 16 আৰু 3 এই দুটাক যোগ কৰি দিয়া 16 এ 3 কিমান হল 19 আৰু 10 ৰুট 3 এ থাকিব এটি হল ইয়াৰ কোৱেশ্চন নম্বৰ 10 ৰ 4 নম্বৰটো দিছে 1/1 + √2 মন ৰাখিবা ইয়াত সৰল কৰিব হলে প্ৰথমে আমি হৰত চাম 1 প্লাস যি √2 আছে এই √2ক আঁতৰাবলৈ আমি কি কৰিম 1/1 + √2 লিখিম ইয়াত চাবা ইয়াক আমি যদি a বুলি ধৰো ইয়াক আমি b বুলি ধৰো তেন্তে a + b আকাৰে আছে তেন্তে ইয়াক আমি হৰ পৰিমেয়কৰণ কৰিবলৈ হলে ইয়াক হৰ পৰিমেয়কৰণ বুলি কোৱা হয় ইয়াক পৰিমেয়কৰণ কৰিব হলে 1 প্লাস যি √2 আছে ইয়াৰ লগত মাল্টিপ্লাই কৰি দিম কি 1 মাইনাস ৰ √2 মানে a + b হোল ইনটু কি হল a - b একেদৰে লবটো তোমালোকে এই 1 মাইনাস ৰ যি √2 লৈছিলা এই 1 মাইনাস ৰ √2 লবটো পূৰণ কৰি দিবা 1 মাইনাস ৰ √2 ইয়াত চাবা a + b হোল ইনটু a - b কি হয় যেহেতু আমি জানো a + b হোল ইনটু a - b ইকুৱেল কি হয় a স্কয়াৰ মাইনাস কি হয় b স্কয়াৰ তেন্তে ইয়াত a + b হোল ইনটু a - b কৰিলে কি হ'ব 1 ৰ স্কয়াৰ মাইনাস √2 ৰ হোল স্কয়াৰ দিব পাৰা হল ইয়াতো তোমালোকে হোল দিব পাৰা ইয়াত চাবা 1 দি প্লাই 1 মাইনাস ৰ √2ক মাল্টিপ্লাই কৰিলে কি হ'ব 1 মাইনাস ৰ √2 এ হ'ব ইয়াত চাবা 1 মাইনাস ৰ √2 1 মাইনাস ৰ √2 এ থাকিব 1 ৰ স্কয়াৰ ভাঙি দিয়া 1 ৰ স্কয়াৰ কিমান হয় 1 এ হ'ব মাইনাস এই ৰুটে আৰু স্কয়াৰে কাটি যায় ৰুটে আৰু স্কয়াৰে কাটিলে কি থাকিব ইয়াত 2 ইয়াত 1 মাইনাস ৰ √2 1 মাইনাস ৰ √2 এ থাকিব প্লাসে মাইনাসে মাইনাস কৰি দিয়া 2 ৰ পৰা 1 গল থাকিল কিমান 1 মাইনাস কি আছে যেহেতু 2 ডাঙৰ 2 ৰ আগফালে সাইন কি আছে মাইনাস ইয়াত -1 দিবা এতিয়া এই -1 যি তলত আছে চাবা হৰত যি -1 আছে এই -1 দি প্লাই এই ওপৰৰ লবত থকা 1 মাইনাস ৰ √2ক মাল্টিপ্লাই কৰি দিয়া -1 দি প্লাই ইয়াক মাল্টিপ্লাই কৰিলে কি পাম -1 মাইনাস দি প্লাই মাইনাসক মাল্টিপ্লাই কৰিলে কি পাম প্লাসৰ √2 পাম এতিয়া কি কৰিবা ইয়াক এনসাৰত আমি √2ক প্লাসৰ সংখ্যাটোক আগুৱাই দিম √2 -1 বুলি লিখিব পাৰো ইয়ে হল কি ইয়াৰ এনসাৰ কোৱেশ্চন নম্বৰ 5 ত দিছে 4/√7 + √3 ইয়াত চাবা 4 এ লিখিবা এই √7 + √3 ইয়াক a বুলি ধৰো ইয়াক b বুলি ধৰো তেন্তে প্ৰথমে √7 + √3 লিখিবা ব্ৰেকেট দিবা a + b হোল ইনটু আমি কৰি দিম a - b হলে কি হ'ব √7 মাইনাস ৰ √3 লিখিবা একেদৰে ওপৰতো কি কৰিবা √7 মাইনাস √3 দি প্লাই মাল্টিপ্লাই কৰিবা এতিয়া a + b হোল ইনটু a - b কি হয় a স্কয়াৰ - b স্কয়াৰ √7 ৰ স্কয়াৰ দিবা মাইনাস √3 ৰ স্কয়াৰ দিবা a স্কয়াৰ মাইনাস কি হল b স্কয়াৰ 4 দি প্লাই √7 ক মাল্টিপ্লাই কৰি দিয়া কি হ'ব 4 √7 মাইনাসে প্লাসে মাইনাস 4 দি প্লাই √3 ক মাল্টিপ্লাই কৰি দিয়া কি হ'ব 4 √3 এতিয়া এই 7 ৰ স্কয়াৰ ৰুটে কাটি যাব থাকিব কি 7 মাইনাসৰ স্কয়াৰ ৰুটে কাটি গল থাকিল কি 3 ইয়াত 4 √7 আৰু 4 √7 ইয়াৰ পৰা আমি কমন লব পাৰো 4 এটা তেন্তে ইয়াত থাকিব কি √7 মাইনাসৰ কি থাকিব √3 হল ইয়াত চাবা এই 7 মাইনাসৰ √3 লিখিবা 7 ৰ পৰা 3 মাইনাস কৰি দিয়া থাকিব কিমান 4 এই 4 দি প্লাই 4 কাটি দিলো থাকি যাব কি √7 মাইনাসৰ √3 থাকিব √7 ৰ মাইনাসৰ √3 এটো হল কি ইয়াৰ आंसर 10 ৰ 6 নম্বৰটো চাবা কি দিয়া 7 + √3 ওভাৰ 7 মাইনাসৰ √3 ইয়াত 7 + √3 7 + √3 ৰাখিবা 7 মাইনাসৰ যি √3 আছে ইয়াক a বুলি ধৰা ইয়াক b বুলি ধৰা a - b আকাৰে আছে তেন্তে a + b মাল্টিপ্লাই কৰি দিবা ইয়াত 7 মাইনাসৰ √3 লগত আমি মাল্টিপ্লাই কৰি দিম 7 + √3 একেদৰে আমি হৰৰ লগত যি 7 + √3 মাল্টিপ্লাই কৰিছো লবটো আমি কি কৰিম 7 + √3 মাল্টিপ্লাই কৰিম ইয়াত মাল্টিপ্লাই নিদিলো হ'ব ব্ৰেকেট দিলো মাল্টিপ্লাই বুজায় ইয়াত চাবা a + b হোল ইনটু a - b হোল ইনটু a + b মানে কি a স্কয়াৰ - b স্কয়াৰ a স্কয়াৰ মানে কি 7 ৰ স্কয়াৰ মাইনাস √3 ৰ কি হ'ব হোল স্কয়াৰ হল
ইয়াত আমি a plus b whole into a plus b whole into a plus b ইয়াক কি বুলি লিখিব পাৰো 7 plus root 3 whole square বুলি লিখিব পাৰো এসবে ইয়াত 7 ৰ স্কয়াৰ কিমান হ'ব 49 আৰু root a স্কয়াৰে কাটি গল থাকিল কি মাইনাসৰ 3 ইয়াত a plus b whole square আমি ভাঙিব পাৰো a square plus 2ab a কিমান 7 b কিমান root 3 a square plus 2ab plus কি লিখিব পাৰো b square root 3 ৰ whole square বুলি লিখিব পাৰো ইয়াত সবা 49 minus 3 কৰি দিয়া কিমান হ'ব আমাৰ 46 ইয়াত 7 ৰ স্কয়াৰ কিমান হ'ব 49 plus 2 7 গুণ কিমান হল 14 আৰু লগত কি আছে root 3 ইয়াত root a স্কয়াৰে কাটি গল root a স্কয়াৰে কাটিলে থাকিব কি 3 ইয়াত 49 আৰু 3 প্লাস কৰি দিয়া 49 আৰু 3 প্লাস কৰিলে কিমান হ'ব 52 plus 14 root 3 by 46 এতিয়া এই 52 আৰু 14 ৰ মাজত কমন কি আহে 2 এটা তেনে ইয়াক আমি 2 দি পেলাই 2 এটা যদি কমন লৈছো তেন্তে 2 দি পেলাই 26 ৰে পূৰণ কৰিলে 2 26 গুণ কিমান হয় 52 প্লাস 2 7 গুণ কিমান হয় 14 লগত কি আছে এটা root 3 আৰু তলত দেখিব পাৰো কি 46 এই 2 দি পেলাই 46 কাটিব পাৰি 2 2 গুণ 4 2 3 গুণ 6 তে থাকিব কি 26 plus 7 root 3 by 23 এটো হল কি ইয়াৰ आंसर Question number 7 কি দিছে 1 by 1 plus root 2 plus 1 by root 2 plus root 3 plus 1 by root 3 plus root 4 ইয়াক আমি হৰ পৰিমেয়কৰণ কৰি দিও হৰ পৰিমেয়কৰণ কৰিব হলে আমি কি কৰিম 1 by a 1 plus root 2 ইয়াত a বুলি ধৰো ইয়াক b বুলি ধৰো তেন্তে a plus b ৰ লগত আমি a minus b এটা মাল্টিপ্লাই কৰি দিও a minus b কি হ'ব 1 minus ৰ root 2 একেদৰে ইয়াতো মাল্টিপ্লাই কৰি দিবা কি 1 minus ৰ root 2 plus ইয়াত সবা 1 by root 2 আমি কি বুলি ধৰিম এই root 2 a বুলি ধৰো a plus কি আছে b a plus b whole into আমি কি লিখিব পাৰো a minus ৰ b হল একেদৰে ইয়াতো মাল্টিপ্লাই কৰি দিবা root 2 minus ৰ root 3 plus ইয়াত সবা কি আছে আমাৰ 1 by root 3 কে আমি a বুলি ধৰো a plus কি আছে b আছে কি root 4 তে a plus b whole into আমি কৰিব পাৰো কি a minus b root 3 minus ৰ root 4 ইয়াতো মাল্টিপ্লাই কৰি দিবা কি root 3 minus ৰ root 4 এতিয়া 1 minus ৰ root 2 দি পেলাই 1 ক মাল্টিপ্লাই কৰিলে কিমান পাম আমি 1 minus ৰ root 2 পাম ইয়াত a plus b whole into a minus b কৰিলে কি পাম a square minus b square মানে root 2 ৰ whole square দিবা a square minus কি হল b square plus ইয়াত আমি কি 1 দি পেলাই root 2 minus root 3 ক মাল্টিপ্লাই কৰিলে কি পাম root 2 minus ৰ root 3 পাম ইয়াত a plus b whole into a minus b কৰিলে কি হ'ব a square minus b square b কি আছে root 3 plus ইয়াত 1 দি পেলাই root 3 minus ৰ root 4 ক মাল্টিপ্লাই কৰিলে কি পাম root 3 minus ৰ root 4 a plus b whole into a minus b কৰি দিয়া কি হ'ব a square minus b square root 4 ৰ square এতিয়া 1 minus ৰ root 2 1 minus ৰ root 2 ৰাখা ইয়াত 1 ৰ স্কয়াৰ ভাঙি দিয়া 1 ৰ স্কয়াৰ কিমান হ'ব 1 এ হ'ব এই root a স্কয়াৰে কাটি যাব ৰখিব কি minus ৰ 2 plus root 3 root 2 to root 2 হ্যাঁ root 2 minus root 3 over ই স্কয়াৰ root এ কাটি গল থাকিল 2 minus ই স্কয়াৰ root এ ক্যান্সেল থাকিব কিমান 3 plus ইয়াত থাকিব কি root 3 minus ৰ root 4 root a স্কয়াৰ কাটি গল থাকিল কিমান 3 minus root a স্কয়াৰ কাটি দিয়া থাকিব কিমান 4 ইয়াত সবা 1 minus ৰ root 2 1 minus ৰ root 2 এ ৰাখা ইয়াত প্লাস এ মাইনাস এ মাইনাস কৰি দিয়া 2 পৰা 1 গল থাকিল কিমান 1 মাইনাস ডাঙৰ মাইনাস দিবা প্লাস root 2 minus ৰ root 3 এ থাকিব ইয়াত প্লাস এ মাইনাস কৰি দিয়া 3 পৰা 2 গল থাকিল কিমান 1 minus ৰ 1 plus root 3 minus ৰ root 3 minus ৰ root 4 যেনে আছে তেনে লিখিবা ইয়াত প্লাস এ মাইনাস কৰি দিয়া 4 পৰা 3 গল থাকিল কিমান 1 minus ৰ সাইন ডাঙৰ মাইনাস দিবা
এতিয়া পিছৰ কাম হল কি চাবা এই -1 যি তলত আছে এই -1 দি পেলাই 1 মাইনাছৰ ৰুটটোক মাল্টিপ্লাই কৰি দিয়া 1 গুণ কিমান হ'ব 1 মাইনাছে প্লাছে কি হ'ব মাইনাছৰ কিমান হ'ব 1 মাইনাছে কি হৈ যাব প্লাছৰ কি হ'ব ৰুটটো ইয়াত মাইনাছে প্লাছে কি হ'ব মাইনাছ কি হ'ব ৰুটটো এই -1 দি পেলাই -√3 মাল্টিপ্লাই কৰিলে মাইনাছে কি হ'ব প্লাছৰ √3 ইয়াত মাইনাছে প্লাছে কি হ'ব মাইনাছৰ √3 মাইনাছে কি হ'ব মাল্টিপ্লাই কৰিলে মাইনাছে কি হ'ব প্লাছৰ √4 এতিয়া ইয়াত চাবা আমি কি কৰিব পাৰো এই ৰুটটো এই -1 যি আছে -1 থাকক কাৰণ -1 থকা কিবা সংখ্যা আছে -1 আছে না আৰু নাই তেন্তে ইয়াত ৰুটটো কিহত আছে চাবা প্লাছত এই ৰুটটো কিহত আছে মাইনাছত এই ৰুটটো দি পেলাই এই ৰুটটো কাটিব পাৰি আৰু এই √3 কিহত আছে প্লাছত এই √3 কিহত আছে মাইনাছত ইয়াক কাটিব পাৰি ইয়াক চাবা -1 দিবা এই প্লাছৰ কি আছে আমাৰ √4 আছে √4ৰ বৰ্গমূল ভাঙি দিয়া -1 হ'ল প্লাছ √4ক আমি √2ৰ স্কুৱেৰ লিখিব পাৰো স্কুৱেৰ ৰুটে কাটি যাব ৰখিব কি -1 প্লাছৰ কি থাকিব 2 তে প্লাছে মাইনাছে মাইনাছ কৰি দিয়া 2 পৰা 1 গ'ল থাকিল কিমান থাকিল 1 এটো হ'ল কি ইয়াৰ এনসাৰ এটো কিন্তু √2 Question number 8 কি দিছে √a plus x minus √a minus x over √a plus x plus √a minus or x আমি ইয়াত হৰ পৰিমেয়কৰণ কৰিব হলে প্ৰথমে চাবা ইয়াত √a plus x ক ইয়াক আমি a বুলি ধৰিলো তোমালোকে a নিলিখিবা a বুলি ধৰিলো ইয়াক আমি b বুলি ধৰিলো তেন্তে ইয়াত কি আছে a plus b a plus b লগত আমি মাল্টিপ্লাই কৰিম কি a minus b প্ৰথমে আমি লিখিলো √a plus x minus √a minus or x যেনে তেনে লিখিলো ইয়াত চাবা √a plus x ইয়াক a বুলি ধৰিছিলো √a plus x plus কি আছে √a minus or x ইয়াক ব্ৰেকেট এটা লগাও ইয়াক a plus b বুলি ধৰিছো তেন্তে মাল্টিপ্লাই কৰি দিম আমি কি √a plus x minus a প্লাছৰ ঠাইত ইয়াক কি দিম মাইনাছৰ √a minus or x ইয়াতো ব্ৰেকেট লগাবা ব্ৰেকেট লগাই এই √a minus or x আছে আমি কি ধৰিছিলো √a minus or x minus মানে a minus or b ধৰিছিলো এই a minus or b ওপৰতো লিখিম √a minus or plus or x minus √a minus or x ব্ৰেকেট বন্ধ কৰি দিবা এতিয়া ইয়াত চাবা a plus b whole into a minus b কৰি দিয়া কি হ'ব a square minus b square a square কি আছে আমাৰ চাবা a square আছে √a plus x √a plus x ইয়াৰ হোল স্কয়াৰ কৰি দিয়া a square minus b square কি হ'ব √a minus or x হোল স্কয়াৰ হ'ল a square minus কি হ'ল b square ইয়াত a minus b whole into a minus b আকাৰে আছে ইয়াক a ধৰিছিলো ইয়াক b বুলি ধৰিছিলো √a plus x কি বুলি ধৰিছিলো a আৰু √a minus x কি ধৰিছিলো b বুলি a ইয়াত কি আছে চাবা a minus b whole into a minus b ইয়াক আমি লিখিব পাৰো √a minus or x minus √a minus or x প্লাস হোল স্কয়াৰ বুলি লিখিব পাৰো মানে a minus b হোল স্কয়াৰ লিখিব পাৰো এতিয়া চাবা ইয়াত √a স্কয়াৰ কাটি গল থাকি যাব কি a plus x ইয়াত কি আছে মাইনাছৰ সাইন √a স্কয়াৰ কাটি গলে ইয়াত থাকিব কি মাইনাস ব্ৰেকেট ৰাখিবা ব্ৰেকেট ৰাখি পেলাই কি লিখিব পাৰো a মাইনাছৰ x ৰাখিব পাৰো কাৰণ √a স্কয়াৰ কাটি গল ইয়াত a minus b হোল স্কয়াৰক আমি অভেদ ব্যৱহাৰ কৰিম a minus b অভেদ কি আছিল a minus b হোল স্কয়াৰ ইকুৱেল টু a স্কয়াৰ minus 2ab প্লাস কি হয় b স্কয়াৰ হয় এতিয়া a স্কয়াৰ minus 2ab প্লাস কি হয় b স্কয়াৰ হয় তেন্তে a স্কয়াৰ minus 2ab প্লাস b স্কয়াৰ a কাক ধৰিছিলো √a plus x ক ইয়াক কৰিবা কি a √a plus x হোল স্কয়াৰ দিবা a স্কয়াৰ হ'ল minus 2 into a কিমান √a plus x b কিমান √a minus or x হ'ল plus b স্কয়াৰ b কিমান আছে √a minus or x √a minus or x হোল স্কয়াৰ দিবা হ'ল এতিয়া আমি কৰিম কি
a plus x এ লিখা ইয়াত মাইনাস ব্ৰেকেটৰ বাহিৰত কি আছে মাইনাসৰ সাইন আছে তেন্তে ব্ৰেকেটৰ ভিতৰত কি হ'ব সাইনৰ পৰিৱৰ্তন হৈ যাব a কিহত আছিল প্লাসত কি হ'ব মাইনাসৰ a মাইনাসত আছিল x মাইনাসে মাইনাসে কি হৈ যাব প্লাসৰ কি হ'ব x স্কয়াৰ ৰুটে কাটি দিয়া থাকিব কি ইয়াত a প্লাস কি থাকিব x মাইনাস 2 ইয়াত সবা a প্লাস b ইয়াক যদি আমি a প্লাস b ধৰো তেন্তে ই কি আছে a মাইনাস b a প্লাস b আৰু কি আছে মাল্টিপ্লাইড আছে a প্লাস b হোল ইনটু a মাইনাস b ইয়াক আমি লিখিব পাৰো a স্কয়াৰ মাইনাস কি লিখিব পাৰো b স্কয়াৰ আকাৰে প্লাস ইয়াত সবা ৰুট a স্কয়াৰে কাটি গল থাকি যাব কি a মাইনাসৰ কি থাকিব x ৰুট a স্কয়াৰে কাটি গল থাকি গল কি a মাইনাসৰ x এতিয়া আমি ইয়াক সবা কি কৰিব পাৰো ইয়াত সবা a কিহত আছে প্লাসত a কিহত আছে কি মাইনাসত ইয়াক কাটিব পাৰো থাকি যাব কি x প্লাসত আছে a x প্লাসত আছে কি হ'ব 2x হল ইয়াত সবা x কিহত আছে প্লাসত x কিহত আছে মাইনাসত ইয়াকো কাটি দিয়া ইয়াত সবা a প্লাস a কৰি দিয়া কিমান হ'ব টুৱাইজ a মাইনাস 2 ৰুট ওভাৰ a স্কয়াৰ মাইনাস কি হ'ব x স্কয়াৰ এতিয়া ইয়াত সবা এই মাইনাস থকাৰ বাবে এই দুটা মাজত আমি কমন লব পাৰো কি এটা 2 এটা কমন লব পাৰো 2 কমন ললো তো ব্ৰেকেটত থাকিব কি a মাইনাস ৰুট ওভাৰ a স্কয়াৰ মাইনাস x স্কয়াৰ হল ব্ৰেকেট বন্ধ কৰি দিবা তো কি আছে 2x এই 2 আৰু x কিহত আছে পূৰণত এই 2 কিহত আছে পূৰণত আছে এই 2 দি প্লাই 2 কাটি দিয়া থাকি যাব কি a মাইনাসৰ ৰুট ওভাৰ a স্কয়াৰ মাইনাস x স্কয়াৰ ওভাৰ x এটোই হল কি ইয়াৰ এনসার